চুই গৈ আছে নৈ মুখী বা যুঁজৰ বঠা পা নতুতে যেন বুকুৰে সাঁথৰ হলেও হয়তো আছে কৰবা নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট। কি বুজা নাই? আমি এটা বেবি প্ল্যান কৰিলে তুমি জানো বাপেক নহবা? মানুহক সুখী হবলৈ কি লাগে? পুত্ৰ, সম্পত্তি, এইবোৰ। সম্পত্তিটো তোমাৰ বহুত আছে, এতিয়া এটা সন্তান হলেই হ'ল। অকল বন্তি এগছ দি ইমান ডাঙৰ প্ৰাৰ্থনা এটা কৰিলে ভাল লাগিব জানো? মোৰ আৰু আয়ুষৰ তেনেকৈ ভাল লাগিব মা। চাবচোন এগছি বন্তিৰ কিমান মহিমা। শ্যামল, ভগৱানক কবা যাতে তোমালোকৰ আহিব লগা সন্তানটো তোমাৰ দৰে জ্ঞানী আৰু বুদ্ধিমান। তুমি তোমাৰ কথা কোৱা, মই মোৰ কথা কম, দুয়োকে জানিব পাৰিম। জীৱনৰ কোন কেঁকুৰিত কি হেৰাল, কৰ আশা ক'ত লুকাল। নাই বিচৰা স্বৰ্ণ অলংকাৰ। হেৰা শুনিছা? আমাৰ শ্যামনহঁতৰ ভাল খবৰ এটা আছে নহয়। কোৱাচোন। সিহঁতে প্লেনিং কৰিছে। কিয়? কি কিহৰ আকৌ? তুমিও যে আৰু নহয়, ফেমিলি বঢ়োৱাৰ প্লেনিং আকৌ। হয় নেকি? তুমিচোন মোক খবৰটো দিয়াই নাই। খবৰটো দিব পৰা হোৱা নাই ৰবা এতিয়াও। সিহঁতে ভাবিছেহে কথাটো। আজি বোলে আটাইকেইটা মন্দিৰলৈ গৈছে। আটাইকেইটা মানে? সিহঁত দুটা আৰু শহুৰে শাহুৱে। লোৱা। আচ্ছা 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 আচ্ছা। আৰু শ্যামনে কৈছে আয়ুষৰ মাক দেউতাকৰ মনটো বোলে আজি বৰ মুকলি। হ'বই দিয়াচোন, ককা আইতা হবলৈ পাব। ককা আইতা অকল তেওঁলোকে হ'ব নেকি? আমিওতো হ'ম। আমি বুঢ়াই হলো নহয়, কিমান সোনকালে ককা আইতা হ'ম। ককা আইতা হলো বুলিয়ে বুঢ়া হৈ যাম নেকি? মই কিন্তু বুঢ়ী নহয় দেই। তুমি যদি বুঢ়া হৈছা হৈ থাকা, মই কিন্তু ইমান সোনকালে বুঢ়ী নহয়। কথা যে কোৱা আৰু, কোনোবাই বুঢ়া নহওঁ বুলি ক'লে বুঢ়া নোহোৱাকৈ থাকিব পাৰে নে? তেনেকে হোৱালে দেখোন মই 20 বছৰীয়া হৈ থাকিলোহেঁতেন। 20 বছৰীয়া হৈ থাকি কি কৰিলাহেঁতেন? থাকিলোহেঁতেন আৰু কাৰোবাৰ লগত প্ৰেম চেম কৰি। আয় দেহি, নিজৰে ৰং নলগোৱা চুলিখিনিৰে চেহেৰাটো আইনাত চাবাচোন। গাভৰু ছোৱালীও ককা বুলিহে মাতিব। মই ডেকা হ'ম বুলি কোৱা তুমি জ্বলিছা কিয়? জ্বলা নাই, তোমাৰ বাস্তৱ ৰূপটো মনতহে পেলাই দিছো। তাৰমানে মই বুঢ়া হোৱাটো তুমি মানি লৈছাতো? মই যদি বুঢ়া হৈছো তেনে তুমিও বুঢ়ী হৈছা। হে হৰি, ছোৱালীয়ে কেঁচুৱা জন্ম দিয়াই নাই, আমাৰেও বুঢ়া হৈ মৰিবই হ'ল। দিনবোৰ যে কেনেকৈ পাৰ হৈ গৈ থাকে। সিদিনা তোমালোকৰ পদূলিত দৰা হৈ থিয় হৈছিলোগেহে, আজি নিজৰ ছোৱালীৰো বিয়া হৈ কেঁচুৱা হবৰ হ'ল। তোমাৰ দেখিছো দৰা হোৱাৰ স্মৃতি এতিয়াও বৰ সজীৱ হৈ আছে। বিয়া জীৱনত এবাৰেই পাতিলো যে, সেইকাৰণে পাহৰিবই পৰা নাই। তোমাৰ কি আৰু দুখনমান বিয়া পতাৰ ইচ্ছা আছিল নেকি? পঢ়া হলেতো পাতিলোহেঁতেন, কিন্তু সদায় তোমাৰ লগত ইকিজনীৰ কাজিয়া কোনে ভাঙিলেহেঁতেন? যোৱা, এতিয়াও যোৱা, তোমাক কোনে মানা কৰি আছে? আমাৰ ছোৱালী কেইজনীও বাপেকৰ বিয়া দেখিবলৈ পাব। বাৰু বাৰু, এইবোৰ তৰ্ক বিতৰ্ক বাদ দিয়া। এই হেৰি নহয়, আমি বাৰু শ্যামনৰ ঘৰৰ পৰা এপাক গৈ অহাটো ভাল হ'ব নেকি? মই নাযাওঁ। সিহঁতৰ ভাল দিনত মাত এষাৰ দি আহিবলৈ মন যোৱা নাই নে? তাই শাহুৱেক আৰু শহুৰেকৰ কথা মনত পৰিলে সেইখন ঘৰত মোৰ ভৰি দিবলৈকে মন নাযায়। এতিয়া আৰু সেইবোৰ জেদ ধৰি নাথাকিবা। শ্যামনৰ যদি এটা সন্তান হয় আৰু সি যদি আমাৰ এই ডাঙৰবোৰৰ জেদ অহংকাৰবোৰ দেখা পায়, তেন্তে তাৰ মানসিকতা কেনে হ'ব ভাবাচোন। অনাগত ভৱিষ্যতৰ বাবে আমি কিছুমান কথাত আপোচ কৰিব লাগিব। বাইদেউ নমস্কাৰ। আপুনি? হয়, আপুনি মোৰ কেছটোৰ গুচৰীয়া পক্ষৰ উকিল। চিনি পাইছো। আপোনাৰ লগত মোৰ অলপ কথা আছে।
মোৰ লগত আপোনাৰ কি কথা থাকিব পাৰে মইতো আপোনাৰ বিৰোধী পক্ষৰ উকিল হয় আপোনাৰ লগত মোৰ অলপ চিক্ৰেট কথা আছে মোৰ লগত আপোনাৰ একো চিক্ৰেট কথা থাকিব নোৱাৰে থাকিলেও মই কোনো কথা নাপাতো কাৰণ কোৰ্টত আপুনি মোৰ শত্ৰু মোক শত্ৰু বুলি নাভাবিব প্লিজ মোক যদি আপুনি আপোনাৰ মিত্ৰ বুলি ভাবি লয় কি আপুনি ভাল কমেডি কৰিছে মই যাৰ বিৰুদ্ধে আদালতত যুঁজি আছো তাক মিত্ৰ বুলি ভাবিম আপোনাক এই মিত্ৰতাৰ ভাল গিফ্ট দিম শাট আপ আপুনি মোক কিনিব খুজিছে আপোনাক কিনাৰ সামৰ্থ্য মোৰ নাই বাইদেউ কিন্তু আপুনি যদি মোক বচাই দিয়ে তেন্তে তাৰ মূল্য হিচাপে মই মোক অলপ টকা দিব পাৰে নহয় জানো আপুনি এটা কেছৰ অপৰাধী হৈ থাকোঁতে আন এটা অপৰাধ কৰিব বিচাৰিছে এগৰাকী এডভোকেটক টকাৰ প্ৰলোভন দি বিপথে পৰিচালিত কৰিব বিচাৰিছে ইটছ এ ক্ৰাইম মোৰ উপায় নাই বাইদেউ মই জীৱনটো আৰম্ভ কৰিছোঁহে মাত্ৰ এই বয়সতে যদি মই জেলত যাব লগা হয় তেন্তে মোৰ জীৱনটো স্পইল হৈ যাব এই কথাবিলাক অপৰাধ কৰাৰ আগতে ভাবিব লাগে উগ্ৰপন্থীৰ নামত লোকৰ পৰা টকা ডিমাণ্ড কৰি কিয় নাভাবিলে যে এই কামটোৱে আপোনাৰ জীৱনটো ধ্বংস কৰি পেলাব কিবা এটা ভুল হৈ গ'ল বাইদেউ মোৰ জীৱনটো বচাওক মোৰ জীৱনটো বচাবৰ কাৰণে মই যিমান লাগে সিমান খৰচ কৰিব পাৰোঁ সেইবোৰ নিশ্চয় লোকৰ পৰা দাবী ধমকি দি আদায় কৰা টকাই হ'ব চৰি মই আপোনাক একো হেল্প কৰিব নোৱাৰোঁ এগৰাকী ৰেছপন্সিবল এডভোকেট হিচাপে অপৰাধীক শাস্তি দিয়াটো মোৰ কৰ্তব্য এডভোকেট হ'লেও হাতলৈ অহা সুযোগ এৰি দিব নালাগে আপুনি মোক কি সুযোগ দিব এটা অসৎ পথেৰে যোৱাৰ সুযোগ আপোনাৰ এই উদ্ভণ্ডালিয়ে আপোনাক অপৰাধী সজোৱাত মোক আৰু বেছিহে সহায় কৰিলে গতিকে মোক কিনাৰ কথা পাহৰি জেলৰ ভাত খাবলৈ সাজু হওক মিষ্টাৰ প্ৰবাল দত্ত ময়ো চাম তোৰ এই উদ্ভণ্ডালি কিমান দিন থাকে মোক কেনেকে জেলৰ ভাত খোৱা ময়ো চাই লম তই ইয়ালে কিয় আহিছ তোক মই ঘৰলৈ আহিবলৈ মানা কৰা নাছিলো আপোনাৰ লগত মোৰ কথা আছে কথা আছিল যদি বাহিৰত লগ কৰিব নোৱাৰিলি ঘৰলৈ কিয় আহিছ ইয়ালৈ আহি মোক মাৰিব খুজিছ ইয়ালৈ নাহি ক'ত যাম অফিচতো আপোনাক লগ কৰিব নোৱাৰোঁ তাত আয়ুষ থাকে মই এতিয়া কি কৰিম কওক আপোনাৰ কাম কৰাও বন্ধ কৰি দিলে ঘৰত অহাও বন্ধ কৰি দিলে এনেকৈ লুকাই লুকাই আৰু কিমান দিন থাকিম অলপ দিন ধৈৰ্য ধৰ আগৰ কথাবোৰ খাম কাটিছে অলপ দিনৰ পিছত চবেই পাহৰি যাম তেতিয়া মই তোক মাতিম নহয় মাতিম বুলি আজি ইমান দিন পাৰ হ'ল এনেকৈ কাম বন নোহোৱাকৈ মই থাকিব নোৱাৰোঁ তোক চলিবলৈ যি পইচা লাগে মোৰ পৰা লৈ যাবি আপুনি যদি মোক কামত নামাতে কৈ দিয়ক মই বেলেগ কাৰোবাৰ লগত কাম বিচাৰোঁ খবৰদাৰ বেলেগৰ ওচৰলৈ যোৱাৰ কথা ভুলতো নাভাবিবি মই এনেকৈ বেকাৰ হৈ থাকিব নোৱাৰোঁ আপুনি মোক মিছা দুখত কামৰ পৰা আঁতৰাই ৰাখিছে দুখ তই কৰিছ তোৰ দুখৰ কাৰণে মই মোৰ ল'ৰা ছোৱালীৰ ওচৰত জবাবদিহি হ'ব লগা হৈছে মই আপুনি যি কৰিব কৈছে সেয়েহে কৰিছোঁ তাত মোৰ একো দুখ নাই মই কোৱা মতে কৰিছোঁ সেই ল'ৰাটো মৰি যোৱাকৈ মাৰপিট কৰিবলৈ মই কৈছিলোঁ আপোনাৰ ছোৱালীক যিয়ে চকু দিছে তাক শিক্ষা দি আহিবলৈ আপুনি কোৱা নাছিল মই যি কৰিব কৈছিলোঁ তই তাতকৈ বেছি ওপৰলৈ উঠিলি মই তাক সাৱধান কৰিবলৈহে কৈছিলোঁ আৰু তই কি কৰিলি আপোনাৰ কথা নামানিলেও শাস্তি দিব মানিলেও শাস্তি দিব এয়া আপোনাৰ কেনে বিচাৰ মনে মনে থাক মোৰ আগত বেছি কথা নকবি ইমান দিন আপোনাৰ আগত একো মাত নমতাকৈ কাম কৰি আছিলোঁ কিন্তু তাৰ পুৰস্কাৰ আপুনি মোক কি দিলে বিনা কাৰণত কামৰ পৰা আঁতৰাই ৰাখিলে তোক মই একেবাৰে আঁতৰ কৰি দিয়া নাই নহয় মাতিমতো যা এতিয়া ইয়াৰ পৰা আঁতৰি যা কোনোবাই দেখিব লাগিলে সাংঘাতিক কথা হ'ব মাজতে আয়ুষে এদিন মোক লগ পাইছিল কি তই তাৰ ওচৰলৈ কিয় গৈছিলি মই যোৱা নাই এদিন টাউনৰ মাজত হঠাতে সি মোক লগ পাই গ'ল সেই ল'ৰাটোৰ কথা সুধিছিল তই পাগল আয়ুষক দেখা পাই তই আঁতৰি যাব নোৱাৰিলি হা মইতো কোৱা নাছিলো যে এইখন ঘৰৰ কাৰো সৈতে তোৰ মুখামুখি নহবি বুলি মই নিজে মুখামুখি হৈছোঁ নেকি মইতো পলাবই খুজিছিলোঁ কিন্তু সি মোক এৰি নিদিলে যিটো ল'ৰা মৰাৰ কাৰণে পাপাই তোমাক কামৰ পৰা খেদি দিছে সেই ল'ৰাটোৰ কথা আকৌ তুমি কোন ল'ৰা বুলি সুধিছা কামৰ পৰা উলিয়াই দিছে খুৰাজয়ে মোক কামৰ পৰা উলিয়াই দিছে চন্দ্ৰহাটৰ কলেজৰ ল'ৰা এটাক তুমি মাৰপিট কৰা নাছিলা তাৰ কাৰণে ল'ৰাটোৱে ছুইচাইড কৰিছে সেই কথাটোৰ কাৰণে পাপাই তোমাক আমাৰ কামৰ পৰা উলিয়াই দিয়া নাই সেইটো কথা সেই ঘটনাটো বহুত দিন হ'ল তোমাৰ কাৰণে কথাটো পুৰণা হ'ব পাৰে কিন্তু সেই ল'ৰাটোৰ ঘৰখনৰ কাৰণে ল'ৰাটোৰ অভাৱ কোনেও পূৰণ কৰিব পৰা নাই তুমি গৈ ল'ৰাটোক মাৰপিট কৰাৰ কি প্ৰয়োজন আছিল কি কাৰণে ইমান এটা ডাঙৰ অপৰাধ তুমি কৰি পেলালা তই তাক কি ক'লি সঁচা কথাবোৰ গাই দিয়া নাইতো নাই মই মোৰ গাতে দুখ জাপি লৈছোঁ চাবি কিন্তু বিষ্ণু তই যদি কাৰোবাৰ আগত প্ৰকৃত কথাবোৰ ক মই কিন্তু তোক মাফ কৰি নিদিওঁ মনত ৰাখিবি এতিয়া যাই ইয়াৰ শুন তোক
তোক চলিবৰ কাৰণে টকা অলপ দি পঠাম আবেলি ইয়াক ফোন কৰিবি সি তোক টকা অলপ দি আহিব এতিয়া কোনোবাই দেখাৰ আগতে ইয়াৰ পৰা যা বল বিষ্ণু ৰবি বিষ্ণু এফালে আহ মই তোক মাতিছো শুনা নাই এফালে আহ ময়ো তোমাৰ কথাকে ভাবি আছো মোৰনো আৰু বেলেগ কি কাম আছে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি মই বৰ সুখী জানা ইমান দিন তই ক'ত আছিলি আমালৈ তোৰ মনত পৰা নাই মোৰ কথা শুনিছনে তই পৰিছিল খুৰীদেউ আপোনালোকলৈ এই ঘৰখনলৈ মোৰ বৰ মনত পৰি থাকে খুৰাদৰে যেনিবা খং কৰি তোক আঁতৰি যাবলৈ ক'লেই তই এবাৰ মোৰ ওচৰলৈও আহিব নোৱাৰিলি নে ইমান বছৰৰ সম্পৰ্ক তই পাহৰি গলি মোৰ গাত একো দুখ নাই খুৰীদেউ মই একো দুখ কৰা নাই মই জানো তই একো দুখ কৰিব নোৱাৰ আহ ভিতৰলৈ আহ ঘৰত কোনো নাই আহ ভিতৰলৈ আহ মোৰ কথা ভাবি আছা কিয় ভাবিছা মোৰ কথা এনেকে যদি মোৰ কথাকে ভাবি থাকা তেন্তে বেলেগ কামবোৰ কেতিয়া কৰিবা ময়ো তোমাৰ কথাকে ভাবি আছো মোৰনো আৰু বেলেগ কি কাম আছে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি মই বৰ সুখী জানা মোৰ এনেকুৱা লাগিছে যেন মই এজন লগ পাই গৈছো তোমাক লগ পাই থাকিবলৈ মন যায় তোমাৰ লগত কথা পাতি থাকিবলৈ মন গৈ থাকে নহয় আমাৰ ৰিলেশ্যনটো বাৰু বন্ধুত্বৰ পৰা আৰু ওপৰলৈ গৈছে নেকি বুজি পোৱা নাই মানে মই ক'ব খুজিছো যে মই তোমাৰ প্ৰেমত পৰা নাইতো
কেছ এটা দিবলৈ প্ৰমাণ এটাওতো লাগিব মোৰ মুখৰ কথাত কেছ হ'ব নেকি সেইটোৱেতো বিপদ প্ৰমাণৰ অভাৱত বহুত ডাকি অপৰাধীও বাচি যাব পাৰে এইবিলাক কাৰণতে মই এডভকেট হৈছো মই যাতে সঠিক মানুহক সঠিক ন্যায় দিব পাৰো তুমি যেতিয়ালৈকে সততাৰে কাম কৰি থাকিবা তেতিয়ালৈকে মই তোমাক সকলো ধৰণৰ সহায় কৰিম মানুহবোৰৰ যে কি মেণ্টেলিটি হৈছে নহয় টকাই চব কিনি ল'ব পাৰি বুলি ভাবে নেকি শ্যামন তুমি এই ৱালবোৰক গালি পাৰি আছা নে মোক গালি পাৰিছা বাৰু মই কাক গালি পাৰি আছো মই নিজেই গম পোৱা নাই ৰবা কিন্তু কিছুমান কথাত মোৰ বৰ খং উঠে জানানে জানো কিছুমান কথাত বৰ খং উঠে কিন্তু বৰ্তমান তোমাৰ খং উঠি থকাৰ কাৰণটো কি সেইটোতো কোৱা নকবা আৰু টকাৰ লোভ দি মোক এটা কিনিব আহিছে কোনে সেইটো আছে এটা মই যে কেছটো কৰি আছো সেই লোকৰ পৰা টকা ডিমাণ্ড দি ধৰা পৰা স্কাউণ্ডাৰটো সি ভাবিছে মই টকাৰ কাৰণে উকালতি কৰিছো আগতে চাগে তাৰ কোনোবা উকিলক টকা দি কিনাৰ অভিজ্ঞতা আছে সেইকাৰণে সাহস কৰিছে কিছুমানৰ কাৰণেইতো গোটেই চিষ্টেমটো বেয়া হয় সব ফিল্ডতে চাবাচোন দুজনমানৰ কাৰণে চবৰে বদনাম হয় সেইটোতো হয়েই মোৰ যে ইমান খং উঠিছিল নহয় ৰাস্তাত ধৰি তাক দুইশ্বৰ লগাই দিওঁ যেন লাগিছিল তুমি যদি ইমান অপমানিত বোধ কৰিছা তেন্তে তাৰ এগেইনষ্টত কেছ এটা দি দিয়া সেইটোৱেইতো কৰিব নোৱাৰো নহয় কেছ এটা দিবলৈ প্ৰমাণ এটাওতো লাগিব মোৰ মুখৰ কথাত কেছ হ'ব নেকি সেইটোৱেতো বিপদ প্ৰমাণৰ অভাৱত বহুত ডাকি অপৰাধীও বাচি যাব পাৰে এইবিলাক কাৰণতে মই এডভকেট হৈছো মই যাতে সঠিক মানুহক সঠিক ন্যায় দিব পাৰো তুমি যেতিয়ালৈকে সততাৰে কাম কৰি থাকিবা তেতিয়ালৈকে মই তোমাক সকলো ধৰণৰ সহায় কৰি যাম মই বিজনেছমেন হ'লেও ন্যায় আৰু সততাক শ্ৰদ্ধা কৰোঁ সততাৰ ধাৰণাৰে মই জীয়াই থাকিব বিচাৰোঁ তোমাৰ সততাৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথা জানি মোৰ বিৰাট ভাল লাগিছে আয়ুষ মোক তুমি এটা অসাধু মানুহ বুলি ভাবিছিলা নেকি তোমাৰ এই সমৰ্থনে মোক কাম কৰাত বহুত শক্তি দিব তোমাৰ প্ৰফেশ্যনটো তোমাৰ নিজৰ তুমি কেনেদৰে কাম কৰা সেয়া তোমাৰ কথা তাত মই ইণ্টাৰফেয়াৰ নকৰোঁ তোমাক মাত্ৰ এটাই অনুৰোধ ন্যায় আৰু সততাৰ ক্ষেত্ৰত তুমি কেতিয়াও আপোচ নকৰিবা তোমাৰ সততাই তোমাক বহুত ওপৰলৈ লৈ যাব কেতিয়াবা কিবা কেছত হাৰিলেও জীৱন যুদ্ধত কিন্তু কেতিয়াও নাহাৰা আজি যেন মই তোমাৰ পৰা এটা ডাঙৰ ছাপোৰ্ট পালো তোমাৰ শপত খাই কৈছো মই অন্যায়ৰ বিৰুদ্ধে কেতিয়াও নাযাওঁ মোৰ আজি বিশ্বাস হৈছে মই সফল হ'ম তোমাৰ কামত বহুত বাধা আহিব পাৰে আৰু সেই বাধাৰ বিৰুদ্ধে যুঁজ দিয়াত তোমাৰ ডাঙৰ অস্ত্ৰ হ'ব তোমাৰ সততা আৰু সততাই তোমাক সাহস দি যাব মোৰ পাপা বিখ্যাত উকিল হ'ব পাৰিছিল তেওঁৰ আপোচহীন মানসিকতাৰ বাবে তুমি এদিন তোমাৰ পাপাতকৈও বিখ্যাত উকিল হোৱা মোৰ শুভেচ্ছা আছে I love you, Ayush. I love you so much. জীবন নদীর ঢৌ থৌকি বাঁধো সপাবলে না পার হেনে পা হু হু কই বলিছে বতা আহারে পানসু গৈ আছে গৈ নৈ মুখিবা যুঁজৰ বথা পাত নুতুতে যেন বুকুৰে সাঁথৰ হলেও হয়তো আছে কৰবাত নেদেখা নদীৰ নেদেখা নদীৰ নেদেখা নদীৰ Anmol Smiley.